বুকু হম হম করে মোর আই কোনে নিদ্রা হৰে মোর আই। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ওচৰত বৰ্তমান আছে এয়া ৰুবুল মামা। আপোনালোকে সকলোৱে নমস্কাৰ। পৰিচিত। আজি ৰুবুল মামাক মই আকৌ মোৰ চেনেলটোলৈ মাতিলোঁ, আৰু যিহেতু ৰুবুল মামাই বহুত ধুনীয়া ধুনীয়া গীত গায়, আপোনালোকে নিশ্চয় গম পায়। তাকে আকৌ ভাবিলোঁ মোৰ চেনেলত আকৌ এটা নতুন গীত গাবলৈ তেখেতক নিমন্ত্ৰণ কৰিলোঁ। আৰু শুনকচোন তেখেতে কি গীত আজি পৰিৱেশন কৰে, আপোনালোকে শুনক। নমস্কাৰ। ৰাতি নিয়ৰ হৰে তোমাৰ কথাবোৰে মোৰ সপোন হৈ আমনি কৰে, নীৰৱে চকু নোহৰে ৰাতি নিয়ৰ হৰে তোমাৰ কথাবোৰে মোৰ সপোন হৈ আমনি কৰে, ৰাতি নিয়ৰ হৰে দুবৰি দলিচাত যেতিয়া মই আছিলোঁ উমলি জামলি, শৰতৰ সন্ধিয়া পৰত নিশাৰ তৰাই তিবিৰালে, মোৰ মন তেতিয়া চঞ্চল হৈ উৰে, ৰাতি নিয়ৰ হৰে তোমাৰ কথাবোৰে মোৰ সপোন হৈ আমনি কৰে, তোমাৰ কথাবোৰে মোৰ। ধন্যবাদ। আৰু এটা গাই দিয়ক, ভূপেন হাজৰিকা গীত এটা অকণমান গাইছোঁ। বুকু হম হম কৰে মোর আই কোনে নিদ্ৰা হৰে মোর আই, পুত্ৰ হৈ মই কি মতে তৰু আই তোৰে হয় মই মৰু, বুকু হম হম কৰে মোর আই, ব্ৰজমধিহে আই চৌপাশৰে গড় ভেদি কিঞ্চুটো নাই পৰ, থাপিম সান্তনা আই মুক্তি প্ৰভাতেৰে, থাপিম সান্তনা আই মুক্তি প্ৰভাতেৰে, বুকু হম হম কৰে মোর আই কোনে নিদ্ৰা হৰে মোর আই, পুত্ৰ হৈ মই কি মতে তৰু আই তোৰে হয় মই মৰু, বুকু হম হম কৰে মোর আই। ধন্যবাদ। মই কলি এপাকি আছোঁ। এতিয়া যিহেতু আপুনি ইমান ধুনীয়াকৈ গীত পৰিৱেশন কৰে, কণ্ঠটো বহুত ধুনীয়া, আপুনি কেতিয়াৰ পৰা গীত পৰিৱেশন কৰিব ল'লে, আৰু মানে কেনেকৈ কৰিলে, নে কোনোবা আপোনাৰ গুৰু আছিল, নে আপুনি আপুনি এনেকুৱা সুৰ আপুনি নিজেই দিছিল? এইটো কথাটো মিছা ক'ব নাপায় আচলতে। হয়। প্ৰথমতে মোৰ আগত বহুত বছৰ আগত আপোনাৰ 91ৰ কথা, 91ত আমাৰ তাত এখন খুব জনপ্ৰিয় ফুটলা থিয়েটাৰ আহিছিলে। সেই ফুটলা থিয়েটাৰত গৈ পেলাই মই চাওঁগৈ জুপি কি গায়, কি কয় নকয়, এনেকৈ আয়ত্ব কৰি থাকোঁ মনে মনে। আয়ত্ব কৰি পেলাই দোকানতে মানে যি টি গাই থাকোঁ আৰু মানে গানবিলাক শুনো আৰু গাই থাকোঁ। গাই পেলাই মই হাৰমনিয়ামখনো বজাব নাজানো, তবলাযোৰ বজাব নাজানো, ক'ত শিকিম কি কথা, তেনেকৈ ভাবি থাকোঁতে এদিন পালোঁ এঘৰত
হাৰমনিয়াম এখন খুব উধাই বজাওঁতে মোৰ হাৰমনিয়াম বজোৱা হৈ গ'ল। তবলাও তেনেকৈ শিকিলোঁ, তবলাৰ শিক্ষাটো ল'ব নাপালোঁ। তাৰপিছত আকৌ নেক্সট চিন্তা কৰিলোঁ যে তবলা শিক্ষাটো মই ল'ব লাগিব। আকৌ এই দৰাং হাইস্কুলতে আমাৰ এজন আহিছিলে, এজন দাস বুলি কয়, পাহৰি গ'লোঁ নামটো। তেখেতৰ গোটেই মই তবলা 4th yearলৈকে পৰীক্ষা দিলোঁ আৰু এটা পৰীক্ষা দিব থাকিলে। থাকি মই তবলা শিক্ষাটো ভাল হোৱাৰ কাৰণে আকৌ মই থিয়েটাৰত গুচি গ'লোঁ। থিয়েটাৰত মই 20 বছৰ অতিক্ৰম কৰি দিলোঁ। 20 বছৰত বজাওঁতে মই গানৰ হেৰিখিনি আহি গ'ল। সেই তেনেকৈ মই গানখিনি মানে আয়ত্ব কৰি পেলালোঁ, স্কেলবিলাক জানিলোঁ, ক'ত কেনেকৈ। এতিয়া ভাইমন জগতত প্ৰায় কিছুমান ভাইমনত এতিয়া আপোনাৰ এই বছৰ আমি বিষ্ণুজ্যোতি থিয়েটাৰত মই সংগীত পৰিচালনা কৰিছোঁ। আপোনালোকে দেখিব গ'লে মানে আপোনালোকৰ এই স্থানীয় আপোনালোকৰ য'ত ব্লগ বনাইছোঁ আমি য'ত এতিয়া স্থানীয় তাতে মিলনভূমি তাতে প্ৰগ্ৰেম আছে 18 তাৰিখৰ পৰা। আপোনালোকে চাব যাব পাৰিব। সকলোকে নিমন্ত্ৰণ জনাইছোঁ। এই নাটক বৰ ভাল হৈছে, ধুনীয়া হৈছে। একদম পুৰণি ল'ৰা ছোৱালী নহয়, নতুন এতিয়া যুৱ প্ৰজন্ম ওলাই আহিছে। তেখেতে ধুনীয়া অভিনয় কৰিছে। আমি দিছোঁ বাৰু, আমাৰ ব্লগত দিছোঁ, আপোনালোকে পাইছে। তেনেকৈ মানে আগবাঢ়ি যোৱা। আৰু মোৰ এতিয়া ঘৰখনে সংগীত আৰু মোৰ ছোৱালীজনীও ভাল মানে এতিয়া সমাদৰ লগ কৰি আছে, মানে বহুত জেগাত ঘূৰিছে। গুৱাহাটী ডিব্ৰুগড়ৰ পৰা ধৰি চেনেলৰ এফালে জংকাৰ পৰা ধৰি যথেষ্ট মানে তেওঁ গীতৰ ওপৰত মানে দখল কৰিছে। মই দখল কৰিব নোৱাৰিলোঁ, মোৰ ছোৱালীজনীক অকণমান আগবঢ়াই নি আছোঁ। এতিয়া মানে আপুনি যে এনে উঠি অহা প্ৰজন্মক আপুনি কি ক'ব, মানে গানৰ বিষয়লৈ, সংগীত জগতক মানে আঁকোৱালি লোৱাটো আপুনি বিচাৰেনে? সৰু উঠি অহা মানে ছাত্ৰ ছাত্ৰীসকল বা কণ মইনামণিসকলক আপুনি কি ক'ব? মই এইটোৱে চেনেল যোগে এইটোৱে ক'ব বিচাৰিছোঁ যে আমি আগত কিছুমান ভুল কৰি গ'লোঁ। এতিয়া ধৰক আজি নতুন সৰু কণ ল'ৰা ছোৱালী আগবাঢ়ি আহিছে। বহুত সকলে পাইছোঁ, আমি ডেন্সৰ ক্ষেত্ৰতো পাইছোঁ, গীতৰ ক্ষেত্ৰতো গীতৰটো খুব কম হৈছে, গীতৰ চৰ্চাটো খুব কম কৰিছে। অকল ডেন্সৰ মানে হেৰিটোত বেছি গুৰুত্ব দি আছে। তেখেতলোকক গীতৰ ওপৰত ওলাই আহিবলৈ কৈছোঁ, সকলোকে আহ্বান জনাইছোঁ। গীতৰ মানে চাৰেগামা যিখিনি মানে ধৰক গীতৰ মানে স্বৰলিপি সেইখিনি সাধনা কৰি মেলি গীতৰ সেইখিনি ল'লে ভাল। আৰু মই ইন্দ্ৰপুৰ চাৰিআলিত 5 নৱেম্বৰৰ পৰা আমি এখন বিদ্যালয় স্থাপন কৰিছোঁ। তালৈ সকলোকে আমি মাতিছোঁ, তাতে শিক্ষা গ্ৰহণ কৰিব পাৰিব। আমি অভিজ্ঞ প্ৰশিক্ষক মাতিছোঁ, সংগীতও মাতিছোঁ, নিজেও সংগীত আছোঁ হ'লেও মাতিছোঁ। আমি ইয়াত পৰীক্ষা দিয়াবলৈ পৰীক্ষা চিষ্টেম কৰাব লাগিব। ল'ৰা ছোৱালীখিনি মানে এনেই মানে নাচি বাগি ফুৰিছে য'ত ত'ত, সেনেকৈ কৰিলে নহ'ব। তাত সত্ৰীয়া, চিত্ৰকলা, আপোনাৰ সংগীত, বাদ্যযন্ত্ৰ, কেচিঅ', গীটাৰ, এইবিলাক সকলো ধৰণৰ বাদ্যযন্ত্ৰ তাত শিকোৱা হ'ব। আৰু মানে সৰুৰ পৰা ডাঙৰলৈকে আপোনাৰ তাত মানে এডমিশ্যন ল'বলৈ কৈছোঁ। এডমিশ্যনৰ ফিজ বৰ বিশেষ নহয়। আমি এডমিশ্যনটো আমি 500 টকা ধাৰ্য কৰা আছে আৰু মাহেকীয়া ফিজ 200 টকা মাত্ৰ। সেই 200 টকা ব্যয় কৰিলে 1 বছৰত তেখেতে পৰীক্ষা দিব পাৰিব। 200 টকাটো বহুত পইচা নহয়, 2400 টকা এটা যাব 1 বছৰত। তেখেতে এখন ডিপ্ল'মা পাব 5 বছৰৰ মূৰত। মই সকলোকে আহ্বান জনাইছোঁ। ইয়াতো ক্লাছিকেলো দিয়া হ'ব নহয় জানো? ক্লাছিকেল এইটো থাকিব, ক্লাছিকেল থাকিব। আমি সৰ্বভাৰতীয় অনুচাৰীত কৰিছোঁ, সেইটো আমি যোগাযোগ কৰি তেখেতলোকৰ লগত আমি যোগাযোগ কৰিছোঁ। তেখেতলোকে আহিব, তেতিয়া পৰীক্ষা হ'ব। পৰীক্ষা তাৰপৰা এক্সটাৰ্নেল আহিব, এইবোৰ দূৰৰ পৰা আহিব, লক্ষ্ণৌৰ পৰা আহিব। এইবোৰ তেখেতলোকে পৰীক্ষা ল'বহি। আমি খালি শিক্ষাটোহে দি থাকিব লাগে ইয়াত। বহুত ধন্যবাদ থাকিল। আৰু আপোনাৰ গানৰ যিহেতু বহুত ধুনীয়া কণ্ঠ, আৰু আপুনি মানে আপোনাৰ যিটো আপুনি ভাবিছে বা আপোনাৰ স্কুলখন ধুনীয়াকৈ চলি যাওক তাৰে কামনা কৰিছোঁ। মোৰ চেনেলৰ অহাৰ কাৰণে ধন্যবাদ জনালোঁ। নমস্কাৰ।